ওই যুদ্ধ হব তয়া ময়া যুদ্ধ হব দিয়ালুয়া নাচি নাচি আহি নাচনি পখিলা হাঁহি হাঁহি খালি বুকুৰে কলিজা মই নাজান ভুলাটো তই নেভাবিবি এৰি যাম জানৈ জান তই মোৰে জান মই তোক নেপালে জান মৰি যাম। তাৰমানে মাঘৰ বিহু যুদ্ধ হবগে এইবাৰ গানে কথা কয় ছাৰ হবগেও পাৰে। আইঅ কৃষ্ণ দে দে ঠিক আছে তেন যদি বিষয় মাঘৰ বিহু এখন ৰচনাৰ নামত কলংক ৰচনা মাত। বিষয় মাঘৰ বিহু ৰচনা এখন ৰচনাৰ নামত কলংক ৰচনা। ইয়েছ ভাবিলে ভাৱনায়ো ঢুকি নেপাবগে কি এনেকুৱা ৰচনা ছাৰ ৰচনাৰ নামত কলংক ৰচনা। আৰু বোপাইহঁত কিমান ক'ব লাগে ইয়েছ ন থেংক ইউ জানুৱাৰী ফেব্ৰুৱাৰী মাতিবিনে ভাবিবলৈ দিয়ক। অকে ডান কিবা ভাবি পালি নে এবাৰ মানে ছাৰ ভাবিলে ভাৱনাই ঢুকি পাই গল। ইয় হেভি দেখোন। অকে ছাৰ ৰেডি লেটস গো 1 2 3 বিষয় মাঘৰ বিহু আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এখন ৰচনা ৰচনাৰ নামত কলংক ৰচনা। ৰামে যোৱাকালি অৰুণাচললৈ গৈছিল আৰু অৰুণাচল প্ৰদেশত কোনো ধৰণৰ মাঘৰ বিহুৰ আয়োজন কৰা দেখা নাছিল। মাঘ বিহু মানে বিশেষকৈ আমি ক'ব পাৰো মেজি সজা। অকে ঠিক একেদৰে ৰামে যোৱাকালি শ্ৰীলংকাত ফুৰিবলৈ গৈছিল আৰু একে অৱস্থা শ্ৰীলংকাতো কোনো ধৰণৰ মাঘৰ বিহুৰ আয়োজন কৰা দেখা পোৱা নাছিল। হয় ছাৰ একেই পৰিস্থিতি। ঠিক সেইদৰে যোৱাকালি ৰামে আমেৰিকাত ফুৰিবলৈ গৈছিল তাতো চাগে মাঘৰ বিহুৰ আয়োজন কৰা দেখা পোৱা নাছিল ৰামে। নাই ছাৰ তাত বিপৰীত পৰিৱেশে বিৰাজমান হৈ পৰিছিল। ৰামে আমেৰিকাত এটুকুৰা ঠাইত মাঘৰ বিহুৰ আয়োজন কৰা দেখা পাইছিল। এইটো আকৌ কেনেকুৱা কথা? হয় ছাৰ কাৰণ ৰামে যি টুকুৰা ঠাইলৈ গৈ আছিল আমেৰিকাৰ তাত অসমীয়া মানুহ বহুত থাকে অসমীয়া মূলৰ মানুহ আৰু অসমীয়া মানুহ হোৱাৰ বাবে সিহঁতে অকণমানকে হ'লেও মেজি সাজিম বুলি মেজি জ্বলাম বুলি যা যোগাৰ কৰি আছিল তিল পিঠা বনাই আছিল। তাৰ মানে তাৰ পৰিৱেশ পৰিস্থিতি বেলেগ। তাৰ পাছত কৈ যা তাৰ পাছৰ পৰিস্থিতি ঠিক একেদৰে ৰামে যোৱাকালি অষ্ট্ৰেলিয়াত ফুৰিবলৈ গৈছিল। তাত চাগে অলপ হলে মাঘৰ বিহুৰ আয়োজন দেখা পাইছিল। ছাৰ দেখা নেপালে তাত। তাতোতো অসমীয়া মানুহ আছে। তাৰ মানে মূল কথাটো হ'ল তাত অসমীয়া মানুহ থাকিলেও সিহঁতে মাঘৰ বিহুৰ আয়োজন কৰা নাছিল। কৃষ্ণ খাপ বাপেকে এটা মানে মোৰতো কেইবা নহৈছে ইহঁতে মিলাইছে নে কিয়ে নে ধৰিব পৰা নাই। তাৰপিছত তাৰ পাছত ঠিক একেবাৰে ৰামে যোৱাকালি শিৱসাগৰত ফুৰিবলৈ গৈছিল। তাত বৰ ধুমধাম পৰিস্থিতিত দেখিবলৈ পালে ভেলাঘৰ সাজিছে মেজি সাজিছে। যিহেতু অসম হয় ভাই। তাৰ পাছত এটা কথা মোৰ একদম মাইণ্ডটোৱে মানে কিবা দি খেলি আছে। অৰুণাচল ফুৰিবলৈ গ'ল যোৱাকালি ৰামে, অষ্ট্ৰেলিয়া গৈছে, আমেৰিকা গৈছে, শ্ৰীলংকা গৈছে, অসম আহিছে। এদিনতে কেনেকে ইমানকে কৰিছে বুজি পোৱা নাই ছাৰ? নাই মই ধৰিবই পৰা নাই। এইটোৱে হৈছে ৰচনাৰ নামত কলংক ৰচনাৰ প্ৰথমটো লক্ষণ। তাৰ মানে এনেকুৱা ৰচনা হ'বই নোৱাৰে ন। হয় ছাৰ। তাৰপিছত একেই পৰিৱেশ একেই পৰিস্থিতি। ৰামে আহি গ'ল শদিয়া এখন গাঁৱত দেখা পালে বৰ খাতাৰা ধৰণে মাঘৰ বিহুৰ ভেলাঘৰ আৰু মেজি সাজি আছে। আপোন ঠাই আৰু ছাৰ যিহেতু শদিয়া অঞ্চলৰ মেজিবিলাক কেৱল খৰিৰ দ্বাৰা কৰা হয় তাৰ মানে আগতীয়াকে এনে খৰি খাপি মেজি সাজি আছে। তাৰ ওপৰত এটা ল'ৰা উঠি মেলি ওপৰৰ পৰা টাংকালাকে তলত পাল্টি জাপ মাৰি দিলে। ৰামে ভাবিলে কৃষ্ণ কি আচৰিত। ইফালে লক্ষ্য কৰিলে এটাই ভিডিঅ' কৰি আছে। তাৰ মানে সিহঁতে ৰিলছ বনাইছে। ভিডিঅ' নামত মেজি ওপৰৰ পৰা জাপ মাৰি দিছে। হয় ছাৰ। দুখ নেপালে নে? অলপ পাইছে। সি ভাবিলে কি আচৰিত গানটোনো কি লগাইছে চাংতে দেখিলে তাৰ মানে গোটেই ৰচনাখনে দেখোন তহঁতে মই বনাই পেলালি মাঘৰ বিহু। ছাৰ তাৰ মানে এইটো হৈছে ৰচনাৰ নামত কলংক ৰচনাৰ ফাইনেল লক্ষণ। আৰুনো কিমান হাঁহিব ছাৰ? হাঁহিলে মানুহ ক্ষীণ হয় বোলে। যিহেতু আপুনি ক্ষীণ আৰু ক্ষীণ হ'ব নেলাগে।
তাকে বোলো ৰচনাৰ নামত কলংক ৰচনা খাতৰা খাতৰা লক্ষণ এটি মস্তিকে কাহিনী কম ছাৰ ওকে ওকে নো প্ৰব্লেম দুটা অদ্ভুত চুৰে কি কৰিলে বৰ্তমান সময়ৰ ৰিলছক ইস্তেমাল কৰি চুৰ কৰিব ধৰিলে উস্কাবাদ কথা মতে কামৰ মানে কথা প্লানিং ইজ ৰেডি সাকসেসফুল হ'বলৈ গৈ আছে দুই গল ৰাস্তালে তাৰমানে দুইটা কাৰ্যকৰী কৰিবগে এতিয়া প্লানিংটো ইয়েছ ছাৰ ৰেডি ছাৰ মইতো ৰেডিয়ে হৈ আছো শুনিবলৈ জাকাস দুই গল ৰাস্তাত মহিলা মানুহ এগৰাকী গৈ আছিল কান্ধত এটা বেগ এটা গৈ মেলি বেগটো হাউটকে কাহিলে আহি পেলালে মাইকী মানুহজনীয়ে চিঞৰিছে চুৰ যি দৌৰ দিছে কোনেও দেখি নেপালে এটা ঠাইত ৰখিলে দুয়োটা বেগটো খুলি মেলি চালে বেগত দেখোন একোৱে নাই খালী বেগ কৃষ্ণ প্ৰভু ভগৱানে সাথ দিলে চাগে মহিলাগৰাকীৰ লগত হ'ব পাৰে ন তাৰপিছত দুখ মেনেৰে ছাৰ ছেকেণ্ড মিছনৰ বাবে আগবাঢ়িল গল এটা অকণমান দূৰত ৰৈ আছে ইটোৱে গল ওচৰতে এজন মানুহ বহি আছিল কাষত এটা মোবাইল মানে আছে আৰু হয় ছাৰ মোবাইলটো হাউটকে থাপকে ধৰিলে চুইংকে আহি পেলালে মানুহজনে চিঞৰিছে চুৰ এটা ঠাইত ৰখিলে আৰু চালে যে মোবাইলটো বেয়া মোবাইল বেচেৰা কিটা কি যে হ'ব চব দেখোন কিবা বস্তু পাইছে ভগৱানে এতিয়ালৈকে সিহঁতৰ লগত দিয়া নাই সাথ দিয়া নাই তাৰপিছত লাষ্ট 3 নম্বৰ মিছন সাকসেসফুল হয় নহয় গৈ আছে আৰু এটা অকণমান দূৰত আছে এটাই গৈ আছে ঠিক একে এবাৰ কথা মোবাইল চুৰ হয় ছাৰ ছোৱালী এজনী মোবাইলত কথা পাতি গৈ আছিল মনে পিছফালৰ পৰা গৈ সেই চুৰটোৱে হাউটকে মোবাইলটো কাঢ়িলে আহিব লংতে ইফালে মানুহ এটা চুৰটোক ধাপকে গাপুটি মাৰি ধৰিলে চেছ বেটা গল ফচিলে ব্ৰ তাৰপিছত ছাৰ ইস্তেমাল কৰিলে সেই যিটো প্লানিং যিটো কৰি আহিছিল মানে ৰিলছৰ প্লানিং প্ৰেংকৰ প্লানিং বুজি পোৱা নাই দূৰত যে ছাৰ এটা ল'ৰা ৰৈ আছিল সেই ল'ৰাটোৱে ভিডিঅ' কৰি আছিল যেতিয়া মানুহবিলাকে চুৰটোক ধৰিলে তেতিয়া লগে সেই চুৰটোৱে কৈ দিলে চাওক দাদা চাওক বাইদেউ আমি হৈছো সৰু সুৰা ইউটিউবাৰ আৰু আমি ইউটিউবত প্ৰেংক কৰো তাৰমানে ল'ৰাজন আপোনালোকে দেখিছে নহয় সি ভিডিঅ' কৰি আছে আৰু মই এয়া বাইদেউৰ মোবাইলটো চুৰ কৰি যাব লৈছিলো তাৰমানে প্ৰেংক কৰিছিলো কি চুৰ কৰাৰ নামত প্ৰেংক ভিডিঅ' বনোৱা এনেই ৰিলছ প্ৰেংক ইউটিউব এনেই মাকা কি প্লানিং কৰিছিলে কি অদ্ভুত প্লানিং কি সাকসেসফুল পাইছে কি ভিডিঅ' কৰি থকাটো হয় সঁচাকে মানুহবিলাকক ভিডিঅ'টো দেখাই দিলে এই বুলি কৈ চুৰকেইটাক এৰি দিলে বাচি গ'ল চুৰ কৰা নাছিল প্ৰেংক আছিল ৰিয়েল চুৰ